নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। বন বিভাগৰ চাকৰি ইয়াত নিউ ভেকেঞ্চি ওলাই গৈছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট কনষ্টেবল APRO আৰু আদাৰ পোষ্ট আছে। গোটেইখিনি আপোনালোকক প্ৰচেছটো আপোনালোক কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। যিটো কোৱালিফিকেশ্যন হয় 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যদি আছে এপ্লাই কৰিব পাৰিব। গোটেই প্ৰচেছটো কৈ দিম আপোনালোকৰ। আৰু বয়সৰ যিটো আছে 18 পৰা 50 বছৰলৈকে বয়সৰ সময়সীমা আছে। সকলোৱে তথ্য এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো হ'ব। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেইলি এটা দুটা আপোনালোকৰ ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। আজি ৰাতি এডভাৰ্টাইজ মুকলি কৰি দিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে দিনত এটা দুটা আপডেট আনি থাকোঁ, ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। গোটেই প্ৰচেছটো আপোনালোকক বুজাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি আছে, কোনটো বিভাগে ইয়াত বহু ধৰণত আছে। ফৰেষ্টাৰ গ্ৰেড 1 আছে, ফৰেষ্ট গাৰ্ড আছে আৰু গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব। কোনটো পদত কিমানটা ভেকেঞ্চি আছে, কোৱালিফিকেশ্যন শিক্ষাগত মানে যিটো অৰ্হতা আৰু বয়সৰ সময়সীমা, গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। আৰু কোনে এপ্লাই কৰিব পাৰিব, মেল ফিমেলৰ কাৰণে কেইটা পোষ্ট আছে, গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। ইয়াত টোটাল পোষ্ট আছে কিমান, 211টা পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ইয়াত 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ আৰু 74টা পোষ্ট আছে গেম ৱাচাৰ আৰু 405টা পোষ্ট আছে AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু 642টা পোষ্ট আছে কনষ্টেবল আছে। আৰু ইয়াত আছে 1 পোষ্ট অফ কনষ্টেবল UB ইন APRৰ আৰু 1 পোষ্ট আছে সাব অফিচাৰ। আৰু ইয়াত আছে 337টা পোষ্ট আছে ফায়াৰমেন এণ্ড 41টা পোষ্ট আছে ইমাৰ্জেঞ্চি কাৰণে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো আছে সেইটোত পোষ্ট আছে 41টা আৰু 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3 আৰু 11টা পোষ্ট আছে বেণ্ডমেন আছে কনষ্টেবল আৰু দুটা পোষ্ট আছে আণ্ডাৰ। ইয়াত মানে গোটেই দিয়া আছে আৰু চেলাৰীটো লগতে দিয়া আছে। চেলাৰীটো কোনটো পোষ্টত কিমান দিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে চাব পাৰে আৰু ন'টিচটো আপোনালোকক দি দিম। আপোনালোকৰ টেলিগ্ৰামত পাই যাব, লিংকটো আপোনালোকক দি দিম। আৰু ইয়াত কি আছে গোটেই প্ৰচেছটো আপোনালোকক দেখি আছোঁ ডিটেইলছ অফ ভেকেঞ্চি এজ পাৰ পোষ্ট। বেছি পোষ্ট ইয়াত আছে, গোটেই টোটাল পোষ্ট আছে 211টা পোষ্ট আছে। ইয়াত আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কি আছে, মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে টোটাল পোষ্ট। আনৰিজাৰ্ভৰ ক্ষেত্ৰত টোটাল পোষ্ট আছে 125, 125টা আছে আৰু মেলৰ কাৰণে আছে 88 আৰু ফিমেলৰ কাৰণে 38 আছে। OBC MOBCৰ কাৰণে টোটাল পোষ্ট আছে 49, মেলৰ কাৰণে আছে 34 আৰু ফিমেলৰ কাৰণে আছে 15। আৰু ইয়াত SC STৰ কাৰণেও আছে, বেলেগ কৰি ভাগ কৰি দিয়া আছে। আৰু টিট্ৰিপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে ইয়াত দিয়া আছে। টোটাল পোষ্ট আছে 211টা পোষ্ট আছে টোটাল। তাৰে ভিতৰত কি আছে, মেলৰ কাৰণে আছে 148 আৰু ফিমেলৰ কাৰণে আছে 63। আপোনালোকে ইয়াত চাব পাৰে, ইয়াত দিব পাৰে যিটো ফৰেষ্ট গাৰ্ডৰ উইথ গ্ৰেড পে হয় 5600 টকা, সেইটো গ্ৰেড পে দিব আপোনালোকক। আৰু ইয়াত কেটাগৰী আছে ডিষ্ট্ৰিবিউশ্যন অফ 504টা পোষ্ট। ইয়াত 504টা যিটো পোষ্ট আছে, ইয়াত আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে কিমানটা, OBCৰ কাৰণে কিমানটা আছে, গোটেই বস্তুটো আপোনালোকক কৈ দি আছোঁ। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ। ইয়াত কৈ দি আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত মেলত আছে 193 আছে, ফিমেলৰ কাৰণে আছে 83 আৰু টোটাল পোষ্ট আছে 276। OBC MOBCৰ কাৰণে আছে 109, ইয়াত মেলৰ কাৰণে আছে 76, ফিমেলৰ কাৰণে আছে 33। ইয়াত মানে গোটেই যিকেইটা পদ আছে, যিকেইটা পোষ্ট আছে, গোটেইকেইটি টিউবেছৰ কাৰণে আছে, আদিবাসীৰ কাৰণে আছে, ST STৰ কাৰণে বেলেগকৈ কি আছে ভাগ কৰি দিয়া আছে। ইয়াত টোটাল পোষ্ট আছে 504টা আছে, 504 আছে আৰু মেলৰ কাৰণে আছে 353 আছে আৰু ফিমেলৰ কাৰণে আছে 151 আছে, 151। আপোনালোকে ইয়াত চাব পাৰে। আৰু যিটো গ্ৰেড পে হয় 5600 টকা, সেইটো গ্ৰেড পে দিব। আৰু ইয়াত দেখিব পাৰে 74 যিটো পোষ্ট আছে, 74 টোটাল পোষ্ট আছে 74। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে, OBCৰ কাৰণে SC STৰ কাৰণে আছে, গোটেই মানে ইয়াত মেল আৰু ফিমেলৰ কাৰণে কি আছে ভাগ কৰি দিয়া আছে। আপোনালোকে চাব পাৰে ইয়াত চাব পাৰে আপোনালোকে কি আছে। ইয়াত মেলৰ কাৰণে আছে 27, ফিমেলৰ কাৰণে আছে 12 আৰু টোটাল পোষ্ট আছে 39 আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু OBC MOBCৰ কাৰণে আছে 14টা আছে টোটাল পোষ্ট আৰু মেলৰ কাৰণে আছে 10 আৰু ফিমেলৰ কাৰণে আছে 4। আৰু ইয়াত AFPFৰ কনষ্টেবল যিটো উইথ গ্ৰেড পে হয়, ইয়াত কি আছে
5,600 টাকা দিব আৰু ইয়াত 405টা পদ আছে, ইয়াত গোটেই দিয়া আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমানটা আছে, OBCৰ কাৰণে কিমানটা আছে, টি-ট্ৰিপছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে কিমান আছে, ST/SCৰ কাৰণে কিমান আছে, গোটেই ইয়াত দি আছে। আপোনালোকে চাই ল'ব পাৰে আৰু বেছি নকওঁ মই, যিবিলাক মেইন হয় সেইবিলাক আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ইয়াত আপোনালোকে চাব পাৰে গোটেই মানে যিবিলাক পোষ্ট আছে সেইবিলাকক মানে গোটেই ভাগ কৰি দি আছে। SC, OBC আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত টি-ট্ৰিপছ আদিবাসীৰ কাৰণে ইয়াত মানে বেলেগকৈ ভাগ কৰি দিয়া আছে। আপোনালোকে চাব পাৰে OBC, MOBCৰ কাৰণেও ভাগ কৰি দিয়া আছে। ইয়াত আপোনালোকে ইয়াত চাব পাৰে কি আছে দেখিব পাৰে। যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই কৈ দিলোঁ। আৰু ইয়াত মানে ফিজিকেল হ'ব, মানে যিটো শিক্ষাগত অৰ্হতা আৰু গোটেইখিনি আপোনালোকক কৈ দিম। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ৰেচিডেণ্ট অফ আসামৰ মানে অসমৰ বাসিন্দা হ'ব লাগিব, সেইটো ইয়াত কৈ দিছে। আৰু লোকেল এমপ্লয়মেণ্ট যিটো এক্সচেঞ্জ কাৰ্ড সেইটোতো থাকিবই লাগিব, আপোনালোকে জানে। আৰু SC/STৰ কাৰণে আপোনালোকৰ সেইটো ভাল পোষ্ট হয়। ফৰেষ্ট বিভাগৰ ফালৰ পৰা যিটো মানে চাকৰি মুকলি কৰি দিছে সকলোতকৈ ভাল পোষ্ট হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে এপ্লাই কৰি ল'ব। আৰু ভিডিঅ'টো চাই থাকক। ইয়াত কি আছে দেখিব পাৰে। এতিয়া ইম্পৰ্টেণ্ট যিটো হয় মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, এডুকেশ্যন কোৱালিফিকেশ্যন আছে ফৰেষ্টাৰ গ্ৰেড 1 বেচেলাৰ ডিগ্ৰী এনি ডিচিপ্লিন। যদি আপোনালোকে গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব ফৰেষ্টাৰ গ্ৰেড 1ত। আৰু ইয়াতে আছে সাব ইন্সপেক্টৰ, সাব অফিচাৰ এণ্ড কনষ্টেবলৰ কাৰণে HS যদি ছায়েন্সত কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত লগতে কি থাকিব, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ফায়াৰমেন, তাৰপিছত দেখা ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি যিটো আছে ইয়াত কি আছে, HS পাছ কৰিব লাগিব আৰু সেইটো হাই ছেকেণ্ডেৰী যদি পাছ কৰিব সেইটো ছায়েন্সৰ হ'ব লাগিব, তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু APRতো ছেম হয়। ইয়াত ছায়েন্সৰ কথা ইয়াত মেনশ্যন কৰি দিয়া নাই। ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ এণ্ড কনষ্টেবল UB এণ্ড APRO যদি আপোনালোকে 12 পাছ কৰিছে অথবা হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু AF, PF কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন আৰু কি আছে ইয়াত দিয়া আছে HSLC অথবা আপোনালোকে যদি মেট্ৰিক উত্তীৰ্ণ অথবা পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে কোনটো পোষ্টত কিমান এডুকেশ্যন যিটো শিক্ষাগত যিটো অৰ্হতা লাগিব ইয়াত দিয়া আছে মইতো কৈ দিলোঁ। আৰু ইয়াত ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড হয়, জেনেৰেল OBC, MOBCৰ কাৰণে মেলৰ কাৰণে লাগিব 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে লাগিব 150 চেণ্টিমিটাৰ। আৰু SC/STৰ কাৰণে 153 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 145 চেণ্টিমিটাৰ লাগিব। ইয়াত হয় ইয়াত জেনেৰেল OBC, MOBC, STৰ কাৰণে ছেম হয়, নৰ্মেল 79 আৰু নৰ্মেলৰ কাৰণে সেইটো মানে নৰ্মেল এক্সপ্ৰেছন আছে +5 চেণ্টিমিটাৰ। আৰু কেটাগৰী জেনেৰেল OBCৰ কাৰণে ছেম হয়, যিটো হাইট 162.5 চেণ্টিমিটাৰ আৰু 160 চেণ্টিমিটাৰ SC/STৰ কাৰণে। আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ। গোটেই ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকক ন'টিচটো লিংকটো মানে ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু দেখিব পাৰিব। মেডিকেল যিটো ষ্টেণ্ডাৰ্ড হয়। আৰু আপোনালোকৰ যদি কিবা কি আছে ডাউট আছে তেনেহ'লে কি আছে, আপোনালোকৰ যদি কিবা ডাউট আছে কমেণ্টত জনাব, মই আপোনালোকক কৈ দিম। হাউ টু এপ্লাই কি আছে ইয়াত আছে মানে 6 নম্বৰটো, ইন্ট্ৰডাকশ্যন ফৰ ৰেজিষ্টাৰ এণ্ড এপ্লিকেশ্যন যিটো ছাবমিশ্যন হয় কি লাগিব ইয়াত মানে গোটেই দিয়া আছে। হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো নম্বৰ হয় সেইটো লাগিব ইয়াত এপ্লাই কৰোঁতে, সেইটো কৈছে। আৰু ডকুমেণ্ট কি লাগে ইয়াত মানে গোটেইখিনি দিয়া আছে। আৰু বেছি নকওঁ, যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে ডেইলি 1-2টা ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ। আৰু ইয়াৰ বিষয়ে ডিটেইলছত আৰু এটা আপোনালোকক ভিডিঅ' বনাই দিম, আপোনালোকে ভালকৈ চাব পাৰিব। লিংকটো দি দিম, আপোনালোকে তাত ক্লিক কৰি মই যিটো আৰু নতুন ভিডিঅ' বনাম মই ফুল ডিটেইলছত আপোনালোকক কৈ দিম। হ'ব, গোটেই তথ্যটো ইয়াৰ পিছত আৰু মানে কৈ দিম। ইয়াত দেখা মানে যিটো মাৰ্ক হয়, মাৰ্ক অফ মানে কোনটো কিমান মাৰ্ক আছে, ফিমেলৰ কাৰণে ৰেচ, লং জাম্প গোটেই, আৰু ৱাক হ'ব কোনটো পোষ্টত ৱাক হ'ব আৰু কিমান কিলোমিটাৰ যাব লাগিব আৰু কোনটোত মানে কিমান ৰেচ কৰিলে কিমান মাৰ্ক পোৱা যাব, গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে ডিটেইলছটো আপোনালোকক কৈ দিম, আপোনালোকে চাই থাকিব। হ'ব, নেক্সট আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' দিম। হ'ব।